আজিৰ মিনি ব্লগটো আৰম্ভ কৰিছোঁ দুপৰীয়াৰ পৰা আৰু এতিয়া আমি গৈ আছোঁ শিমলুগুৰি বজাৰৰ ফালে। আচলতে আমাৰ কেইটামান লাগতিয়াল বিশেষ বস্তু আনিব লগা হৈ আছিলে, সেইকাৰণে বোলো আজিয়ে গৈ আহোঁ আৰু বস্তুকেইটাও লৈ আহোঁ। আজি আকৌ বুধবাৰ আছিলে, শিমলুগুৰিত আকৌ মানে বুধবাৰে বজাৰ বহে নহয় প্ৰত্যেকটো সপ্তাহতে, সেইকাৰণে আৰু বোলো একেবাৰে বজাৰো কৰি আহোঁ, লগতে লাগতিয়াল বস্তুকেইটাও লওঁ। আমাৰ যে কুকুৰা গঁৰালটো বনাইছিলে আপোনালোকক মই দেখাইছিলোঁ আগৰ ভিডিঅ'ত, আৰু তাৰ কাৰণে মানে তাত লগাবৰ কাৰণে নেটৰ প্ৰয়োজন হৈছে। সেয়া নেটখিনি লৈ এয়া আমি মণিহাৰী দোকানত সোমালোঁ। দুই এটা বস্তু লৈ একেবাৰে ডাইৰেক্ট আমি বজাৰৰ ফালে আহিলোঁ, যিহেতু চব্জি কিনিব লাগিব আৰু বুধবাৰে মানে বজাৰত ভাল ভাল চব্জি ওলায় আৰু সেইকাৰণে বোলো বজাৰখিনি তাৰ পৰাই ভালকৈ কৰি লওঁ। আৰু এয়া দেখিছেনে ইমান ধুনীয়া ফুলৰ কালেকশ্যন। ফুলখিনি দেখি মানে একদম ৰখি গ'লোঁ আৰু, কিন্তু লোৱা নাই। আচলতে ফুলখিনি বোলো এবাৰ চাই যাওঁ আৰু আপোনালোককো অকণমান দেখুৱাই দিওঁ। ইমান ধুনীয়া ধুনীয়া ফুল আছিলে, কিন্তু লোৱা নহ'ল বাৰু দেই। আৰু তাৰপাছত আমি একেবাৰে চব্জি বজাৰ কৰি মেলি ল'লোঁ। সেইখিনি মানে মই আকৌ ভিডিঅ' ক্লিপ ল'বলৈ পাহৰি গ'লোঁ নহয়, একেবাৰে খাই থাকোঁতেহে মনত পৰিছে। এয়া আমি ফুচকা আৰু আলু বদাম খাই ল'লোঁ ধুনীয়াকৈ। তাৰপাছত একেবাৰে ডাইৰেক্ট আহিলোঁ ঘৰলৈ। তাৰপাছত মুখ হাত ধুই লৈ কাপোৰকেইটাবোৰো ভৰাই লওঁ, কিন্তু কাপোৰকেইটা আকৌ ভালকৈ শুকুৱাই নাছিলে। মই বোলো অকণমান দেৰিকৈ নিম। তাৰপাছত আকৌ চাহ বনালে মায়ে। আচলতে আহোঁতে চিঙৰা লৈ আহিছিলোঁ আৰু গাখীৰ আছিলে, গাখীৰ চাহ বনালে ধুনীয়াকৈ, একদম চাহকাপ ধুনীয়াকৈ খাই ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদিহে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি যাব। আজিলৈ আহিছোঁ, বাই।